ভকত বান্ধৱলৈকে প্ৰাতঃ প্ৰণাম জনাইছোঁ। কোনোবাই আজি দুদিনমান আগতে কোনোবা এজন ভকত বান্ধৱে প্ৰশ্ন কৰিছে আধ্যাত্মিকতা সম্বন্ধে। আধ্যাত্মিকতা কি বস্তু আচলতে? এতিয়া আধ্যাত্মিকতা সম্বন্ধে জানিবলৈ হ'লে প্ৰথমতে আমি জানিব লাগিল আধ্যাত্ম। আধ্যাত্ম শব্দটো দুটা শব্দৰ পৰা নিষ্পন্ন হৈছে, অধি যোগ আত্মন প্ৰত্যয়। অধি মানে হৈছে এই বিষয় সম্বন্ধে আৰু আত্মন মানে হৈছে আত্মা। অৰ্থাৎ আধ্যাত্ম মানে আত্মা সম্বন্ধে বা আত্মা সম্বন্ধীয় জ্ঞান সম্পৰ্কে জানিবলৈ প্ৰযত্ন কৰা। যেনে মই কোন, মই ক'ৰ পৰা আহিছোঁ, মৃত্যুৰ পিছত মই ক'লৈ যাওঁ, এইবিলাক প্ৰশ্ন যেতিয়া আমাৰ মনলৈ আহিব বা জানিবলৈ ইচ্ছা হ'ব, তেতিয়া আপুনি জানিব যে আপুনি আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ ৰুচি জন্মিছে আৰু আপুনি আধ্যাত্মিক হোৱালৈকে আগবাঢ়ি আছে। এতিয়া আধ্যাত্ম শব্দৰ উৎপত্তি যদি আমি চাওঁ, আ যোগ ধি যোগ আত্মন। আ মানে হৈছে লৈ, ধি মানে হৈছে দেহত সঞ্চাৰিত হৈ থকা যি শক্তি, আৰু আত্মন মানে হৈছে আত্মা, দ্য সোল। আৰু এইদৰে আধ্যাত্ম মানে শৰীৰত পুঞ্জীভূত সমস্ত শক্তি আত্মাত সমৰ্পিত কৰা। এতিয়া নিশ্চয় আমাৰ মনলৈ প্ৰশ্ন আহিব যে আত্মা কি আৰু পৰমাত্মা কি? এই সম্পৰ্কে গীতাৰ 2য় অধ্যায়তো বিশদভাৱে আলোচনা কৰিছে ভগৱান কৃষ্ণই অৰ্জুনৰ লগত। এতিয়া আত্মা আৰু পৰমাত্মা এই দুয়োটাৰ মাজত সম্বন্ধ কি, এই সম্পৰ্কে আলোচনা কৰা বিষয়কে আধ্যাত্মবাদ বুলি কোৱা হয়। আৰু এই সম্বন্ধে জানিবলৈ যিসকল ইচ্ছুক তেওঁলোকক আধ্যাত্মিক সাধক বুলি ক'ব পাৰি, আৰু আধ্যাত্মিকতাৰ পিনে তেওঁলোকে অগ্ৰসৰ হোৱাৰ চেষ্টা কৰি আছে বুলি ক'ব পাৰি। আত্মা আৰু পৰমাত্মা এই দুয়োটাই ভৌতিক পদাৰ্থ নহয়। ইহঁতক আমাৰ যি চকু, চৰ্মচক্ষু, তাৰ দ্বাৰাই দেখা পোৱা নাযায়, নাইবা কাণেৰে শুনিব নোৱাৰি, নাইবা নাকেৰে ঘ্ৰাণ ল'ব নোৱাৰি, বা জিভাৰে চেলেকি চাব নোৱাৰি, নাইবা ছালেৰে চুই চাব পৰা নাযায়। অৰ্থাৎ পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ জৰিয়তে, মন বুদ্ধিৰ জৰিয়তে আত্মাক জানাটো সহজ নহয়। আৰু আমি যদি শাস্ত্ৰ চাওঁ, কাৰণ ই পৰোক্ষ জ্ঞান মাত্ৰ, শাস্ত্ৰৰ পৰাই জনা হৈছে যে পৰমাত্মা মাত্ৰ এক, অনেক নহয়, একমাত্ৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। সেই এক ঈশ্বৰৰে নানা নাম, নানা ৰূপ। ঋগ্বেদত এটা মন্ত্ৰত কৈছে, একম সদ বিপ্ৰা বহুধা বদন্তি অগ্নি য়ামং মাতৰিশানম আহু। 1:164 অৰ্থাৎ এক পৰমাত্মাক বিদ্বান লোকসকলে বা বিপ্ৰসকলে নানা নামেৰে মাতে। আমাৰ ভাগৱততো কৈছে, তুমি পৰমাত্মা জগতৰ এক, একো বস্তু নাহি কেতু মাতবে তীৰিক, তোমাৰে হে মায়ায়ে মোহিত সৰ্বক্ষণে, তুমি আত্মা তোমাক না জানে একজনে। এক পৰমাত্মা, তেওঁৱে জগতৰ একমাত্ৰ ঈশ্বৰ, আৰু তেওঁৰ বাহিৰে আন একোৱেই নাই। কিন্তু তেওঁৰ যি শক্তি, মায়া শক্তি, সেই মায়া শক্তিৰ দ্বাৰা মোহিত হৈ জীৱ সমস্তই কি কৰি আছে যে তেওঁক নাজানে, কোনেও নাজানে।
কাক জানে? মায়াক জানে, প্ৰকৃতিক জানে, দেহক জানে, দেহৰ লগত সম্পৰ্কিত পুত্ৰ ভাৰ্যা ধন জন গৃহ জ্ঞাতি গণ এইবিলাকক জানে। এতিয়া সংসাৰত জীৱধাৰী প্ৰাণী অনন্ত আছে, গতিকে আছে বাবে যে আত্মা অনন্ত এনেকুৱা নহয়, আত্মাও যে অনন্ত এনেকুৱা নহয়। ন্যায় দৰ্শনৰ মতে জ্ঞান, প্ৰযত্ন, ইচ্ছা অনিচ্ছা, সুখ দুখ এই 6 গুণ যাত আছে তাকে আত্মা বোলে ন্যায় দৰ্শনৰ মতে। জ্ঞান, তাৰপিছত হৈছে প্ৰযত্ন, ইচ্ছা অনিচ্ছা, সুখ দুখ এই 6 গুণ য'ত আছে তাকে আত্মা বোলে। জ্ঞান আৰু প্ৰযত্ন আত্মাৰ স্বাভাৱিক গুণ, বাকী 4 গুণ শৰীৰৰ সম্বন্ধত ঘটা। তেতিয়া যাই পেলাই কি হয়? জীৱাত্মা হয়। আত্মা গৈ জীৱাত্মা। দেহ মন বুদ্ধি এই যি আছে, মন কৰ্ম আত্মা, যাৱত সংযোগ, জীৱ বোলে তাক দুখ কৰি ভোগ। এতিয়া আত্মাৰ উপস্থিতিৰ বাবে এই যি বিনাশী দেহ, নশ্বৰ দেহ প্ৰকাশিত হৈ আছে। মই যে আপোনালোকক কৈ আছোঁ বা কোনোবাই যদি শুনি আছে, এই দেহটো যে জীয়াই থকা বুলি কওঁ আমি, জীৱন্ত বুলি কওঁ, একমাত্ৰ আত্মাৰ কাৰণে। আত্মা শক্তিটো ইয়াত আছে। আৰু সেইকাৰণে আপোনালোকে চাব, যেতিয়া আমাৰ দেহৰ মৃত্যু হয়, আমাৰ পুত্ৰ ভাৰ্যা ইষ্ট কুটুম্বই লগ লাগি কান্দে, আমাক এৰি কলৈ গলি। অথচ দেহটো কিন্তু চোতালতে পেলাই থৈছে, ধূপ বাতি জ্বলাইছে, চাকি বন্তি জ্বলাইছে, ফুল তুল দিছে, সেৱাও কৰি আছে। কিন্তু সেই দেহটোক কি বুলি কওঁ আমি? মৰা মৃত শৰীৰ, মৃত শৰীৰ বুলি কওঁ। অৰ্থাৎ তাৰ পৰা কি হ'ল বোলে? আত্মা নিৰ্গত হ'ল, যিটো আচলতে প্ৰকৃত, যাৰ কাৰণে দেহটো ইমান দিন জীয়ান্ত হৈ আছিল, সেই তত্ত্বটো তাৰ পৰা বাহিৰ হৈ যোৱাৰ কাৰণে এই শৰীৰটোৰ সমস্ত ইন্দ্ৰিয় সবল থাকিলেও ই কিন্তু এতিয়া মৃত শৰীৰ, মৰা শৰীৰলৈকে পৰিৱৰ্তন হ'ল। আৰু সেইকাৰণে সকলোৱে লগ লাগি কান্দে, আমাক এৰি কলৈ গলি। আৰু যেতিয়া আত্মা থাকে তেতিয়ালৈকে এই দেহটো পবিত্ৰ। আত্মা নোহোৱা হোৱাৰ লগে লগে ই অপবিত্ৰ হৈ যায়। এই দেহটো আচলতে জন্মৰ লগতে মৃত্যু উপজে। এই দেহৰ যেতিয়াই জন্ম হয় তেতিয়াই ইয়াৰ লগত মৃত্যু আহেয়ে। ইয়াৰ মৃত্যু অৱশ্যম্ভাৱী, হ'বই মৃত্যু, কিন্তু আত্মা মৃত্যু নহয়। এই সংসাৰো আত্মা পৰমাত্মাৰ বিদ্যমানতে প্ৰকাশিত হয়। আমি যি দেখি আছোঁ সমস্তখিনি সেই আত্মাতত্ত্ব বা পৰমাত্মা তত্ত্বৰ কাৰণে প্ৰকাশিত হৈছে। গছজোপাই আমাক এঙাৰ গেছখিনি শুহি লৈ অক্সিজেন এৰি দি আছে, একমাত্ৰ তাৰ কাৰণেই। আত্মা আৰু পৰমাত্মা দুয়ো ন জায়তে ন মৃয়তে কদাচিত, এইটো গীতাত কৈছে। অৰ্থাৎ নজন্মে নমৰে, কি অজ নিত্য শাশ্বত সৰ্বব্যাপ্ত সৰ্বজ্ঞ আত্মা নাহি জন্ম পূৰ্বতয় ব্যাপিন জাত অজৰ অমৰ তুমি হো আত্মা হে সাক্ষাৎ। ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে। গতিকে এই দুই তত্ত্বক কোনেও সৃষ্টি নকৰে। আত্মা পৰমাত্মাৰ অংশ নহয়, ভাগ কৰা অংশ নহয়, বিভঞ্জিয়া বুলি কৈছে। সেইকাৰণে ভগৱানে কি কৰিছে? বিভঞ্জিয়া, বিশেষভাৱে। যেনেকৈ মালা এডাৰি নানান ফুল আছে, নানান ৰং আছে, নানান আকৃতি প্ৰকৃতি, কিন্তু যেতিয়া সূতা এডালেৰে তাক গুঠি লোৱা হয় তেতিয়া তাৰ অস্তিত্ব লোপ পায়, এটা নতুন কি হয়? মালা। এতিয়া মালাৰ ধাৰি যে হৈছে বৰ সুন্দৰ হৈছে, নানান ৰং বিৰঙৰ ফুলেৰে মালাধাৰী বনোৱা হৈছে, কিন্তু মালাধাৰীক কোনে
ইমানবিলাক ফুলক ৰং বিৰঙৰ ফুলক কোনে মালা বনালে সূতাডালে সেইডাল কিন্তু কোনেও দেখা নাপায় আত্মা অনু যেনেকৈ মালাধাৰীয়ে প্ৰত্যেকটো ফুলত ভিতৰৰে গৈছে তেনেকৈ আত্মাও প্ৰত্যেকটো প্ৰাকৃতিক যি শৰীৰ বা দেহ তাৰ ভিতৰৰে গৈছে এক আত্মা মাত্ৰ কি বোলে আত্মা অনু আৰু পৰমাত্মা আকাশৰ দৰে সৰ্বব্যাপক নাইবা আমি ভাগৱতত দৃষ্টান্ত দিছে যেনে মেজিঘৰৰ যিটো জুই বা ভেলাঘৰৰ যি জুই আৰু তাৰ পৰা চিটিকে অহা যি মানে ফিৰিঙতি এতিয়া আত্মা অল্পজ্ঞ যেন দেখি কিন্তু আচলতে পৰমাত্মা সৰ্বজ্ঞ সৰ্বজ্ঞাতা আত্মাও অল্পজ্ঞ নহয় মাত্ৰ কেতিয়া বোলে যেতিয়া সি জীৱাত্মা হয় তেতিয়া সি অল্পজ্ঞ অল্পমতি অল্পায়ু হয় কিয় বোলে দেহ মন কৰ্ম আত্মা লগ লাগি সি জীৱ হৈ যায় কিন্তু আত্মা আচলতে সৰ্বজ্ঞ সৰ্বজ্ঞাতা যি হৈছে আৰু যি ভৱিষ্যতে হ'ব সেই সকলো কথাই জানে অন্তৰ্যামী হোৱা বাবে সকলোৰে মনত কি চলি আছে সকলো জানে আৰু সেইকাৰণে যিসকল আত্মাৰামসকলে এই সন্মুখত বহি থকা জনৰো মনত কি ভাৱ চলি আছে জানে কাৰণ তেওঁ একাত্মা হৈ যায় আত্মাৰ শক্তি সীমিত যেন লাগে কিন্তু পৰমাত্মাৰ শক্তি পৰমাত্মা হ'ল শক্তিমান যেতিয়া আত্মা জীৱাত্মা হয় তেতিয়া তাৰ শক্তি সীমিত হৈ যায় কিন্তু পৰমাত্মা অসীম সৰ্বশক্তিমান তেওঁ মায়াধীশ আৰু জীৱ মায়াধীন আৰু মহাপুৰুষসকল মায়াতীত সৃষ্টি স্থিতি সংহাৰণ আদি সমস্ত কাৰ্য পৰমাত্মাৰ হে ৰাম পৰমাত্মা হৈ বিজ্ঞান মূৰ্তি নিৰাকাৰ নিৰাময় নিত্য নিৰঞ্জন আনন্দ স্বৰূপ দেহ ইন্দ্ৰি নাহি কয় অৱতাৰ মহাপুৰুষ পীৰ পৈগম্বৰ আদি নানা ৰূপত কি কৰে বোলে তেওঁৰ যি কাৰ্যবিলাক সাধন কৰে ঈশ্বৰে সকলো কাৰ্য সমস্ত ভূতত থাকিয়ে কৰে কাৰণ যি আছে সমস্ত তেওঁৰ ভিতৰত অৰ্থাৎ তেওঁৰ গৰ্ভত এই সম্বন্ধে ব্ৰহ্মাৰ স্তুতিটো চাব একাদশ স্কন্ধত যেতিয়া দশম স্কন্ধত যেতিয়া গো আৰু গৌৰক্ষসকলক চুৰ কৰি নি পৰৱৰ্তী সময়ত ভগৱানক ব্ৰহ্মা বুলি অৱগৰ্ভে এনেকৈ মানে অধ্যায়টো আৰম্ভ হৈছে আৰু তাত কৈছে যে আমিতো তোমাৰ উদৰতে আছোঁ প্ৰভু যেনেকৈ মাতৃৰ গৰ্ভত থকা সন্তানে দিনটোত ৭২ বাৰমান লঠিয়ায় কিন্তু মাতৃয়ে কিন্তু কোনো কষ্ট নাপায় বৰং মাতৃয়ে আনন্দ পায় যে মোৰ সন্তানটো সুস্থ হৈ আছে ঠিক তেনেকৈ প্ৰভু আমিও তোমাৰ কুক্ষিতত থাকি তোমাৰ গৰ্ভত থাকি নানা দুষ্কাৰ্য কৰি আছোঁ অজ্ঞানতাৰ কাৰণে গতিকে হে গোবিন্দ তুমি মোক ক্ষমা কৰি দিয়া আৰু যদি আছোনে নাই এইটো জানিবলৈ আমি কুক্ষিতত আছোনে নাই জানিবলৈ যশোদাই দুবাৰো দেখিছে সমস্ত জগত গৰ্ভতে আছে তাত যশোদাও আছে তাত বৃন্দাবনো আছে গোপ গোপীসকলকো দেখিছে সকলোকে কৃষ্ণৰ ভিতৰতে দেখিছে গতিকে তেওঁ যিয়ে কৰে সেই সকলো আমাৰ নিচিনা হাত ভৰি আদিৰে নকৰে কাৰণ তেওঁৰ আমাৰ দৰে প্ৰাকৃত ইন্দ্ৰিয় নাই কিন্তু দিব্য ইন্দ্ৰিয় আছে প্ৰাকৃত নহয় কিন্তু দিব্য ইন্দ্ৰিয় সেইকাৰণে বহুতে ভগৱান সাকাৰ নে নিৰাকাৰ এই সম্বন্ধে তৰ্ক কৰে কিন্তু গীতাৰ দ্বাদশ অধ্যায়ৰ প্ৰথম শ্লোকতে কৈছে যে ভগৱান যদ্যপি তেওঁ নিৰ্গুণ নিৰাকাৰ নিৰাময় নিৰ্বিকাৰ তথাপিতো তেওঁ জীৱৰ কল্যাণৰ কাৰণে সগুণ সাকাৰ হৈ আহে আৰু তেওঁৰ এটা ব্ৰহ্মাৰ স্তুতি যাব ভাগৱতৰ ৩য় স্কন্ধত ব্ৰহ্মাই কৈ আছে যে প্ৰভু যদ্যপি মানুহবিলাকে তোমাৰ সগুণ
আৰু নিৰ্গুণ সাকাৰ আৰু নিৰাকাৰ সম্বন্ধে তৰ্ক কৰি মৰে, কিন্তু মই তোমাক যি ৰূপত দেখিছোঁ এই ৰূপটোকে মই আজিৰ পৰা কি কৰিম? সেৱা কৰিম। হেয়া নাহি দেহেন্দ্ৰিয় সমস্ত কৰ্তাৰ শক্তিক ধৰায় কলে, তুমি হি সৰ্বজ্ঞ তুমি সৰ্বকৰ্তা, তোমাক সেবে সকলে, তথাপি শুনয় বচন বোলয়, বস্তুক সবিধৰয়, গতিও কৰয় বখিও ঠাকয়, কাহাকো কৰন্ত হত, জগতৰ কৰ্তা পালয় সবাক, সংহৰে সব জগত, নিচ্ছল নিৰ্মল নাহি কয় সংগ, একো শ্ৰেষ্ঠ নাহি কয়, বস্তু পৰিগ্ৰহ নাহি কয় তান, কিছু কৰ্ম নকৰয়, সৃজিয়া জগত সদা থাকে তাত, আতি উদাসীন ভাবে, নাহিকে আকুল সংহাৰৰ দুখে, তাহাক একো নাপাৱে। ভক্তি ৰত্নাকৰ আজি ইয়াতে এৰিছোঁ। ইয়াৰ পৰৱৰ্তী অংশত বাকীখিনি আমি আৰু আলোচনা কৰিম। কৃষ্ণ।